হেল্ল' এভৰিৱান। সিন্ধুতাই সৎকাল যাক মৰিবৰ কাৰণে গৰু গোহালিত পেলাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 18 বছৰ আৰু তেওঁৰ সন্তান সম্ভৱা আছিল। তেওঁ সেই গৰু গোহালিতে এগৰাকী কন্যা সন্তানৰ জন্ম দিছিল, কিন্তু থকাৰ কোনো ঠিকনা নথকাৰ বাবে তেওঁ ৰেলৱে ষ্টেচনত থাকিবলৈ লৈছিল। তাতে ভিক্ষা মাগি খাইছিল। কিন্তু সিন্ধুতাই সৎকালে যেহেতু তেওঁ ইমান কম বয়স এগৰাকী ছোৱালী, গতিকে তেওঁ ভয় খাইছিলে ৰাতি তাত থাকিবলৈ, কিয়নো এগৰাকী ছোৱালীৰ লগত যদি কোনো বেয়া কাম কৰে তেতিয়াহ'লে কি হ'ব। সেই ভয়ৰ কাৰণে তেওঁ ৰাতি শ্মশানত থাকিবলৈ লৈছিল। এবাৰ ৰাতি শ্মশানত থাকোঁতে সিন্ধুতাই সৎকালৰ ছোৱালীজনীক খুব ভোক লাগিছিলে। উপায় নাপাই সিন্ধুতাই সৎকালে জ্বলাই থৈ যোৱাৰ পিছত, অৰ্থাৎ যেতিয়া সৎকাৰ কৰে এটা, তেতিয়া আটাৰ কিবা পিণ্ড বনায় বুলি কয়। সেই পিণ্ডৰে সৈতে ৰুটি বনায়, অৰ্থাৎ আটাৰ ৰুটি বনায় সেই শটোৰ ওপৰতে সেকি ছোৱালীজনীক খুৱাইছিলে। কিমান দুখজনক, ভাবিলে বহুত দুখ লাগে। যেতিয়া তেওঁ ভিক্ষা খোজে ৰেল ষ্টেচনত, তেওঁ যেতিয়া দেখা পালে যে সৰু সৰু ল'ৰা ছোৱালীবিলাকেও ভিক্ষা খুজি থাকে, তেওঁ এই কথা দেখি বৰ দুখ পালে। কাৰণ তেওঁ জানে ভিক্ষা খোজাটো কিমান দুখজনক। তেওঁ সংকল্প ল'লে যে তেওঁ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক ভিক্ষা খুজিবলৈ নিদিয়ে, তেওঁ ভিক্ষা খুজিব। তেওঁ সিদ্ধান্ত ল'লে এই ল'ৰা ছোৱালীখিনি তুলি লোৱাৰ। এনেদৰে প্ৰায় 1400 ল'ৰা ছোৱালী সিন্ধুতাই সৎকালে তুলি ল'লে আৰু সিহঁতক শিক্ষা দীক্ষাৰে শিক্ষিত কৰি মানুহ কৰি তুলিলে। বৰ্তমান সিন্ধুতাই সৎকাল এই পৃথিৱীত নাই, কিন্তু তেওঁ যি অনাথ আশ্ৰম খুলিছিলে সেই অনাথ আশ্ৰমত এতিয়াও ভালদৰে কামবোৰ চলি আছে। তো এনে এগৰাকী মহিয়সী নাৰী সঁচাকৈ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। আমি তেওঁৰ পৰা আচলতে শিকিব লাগে, সদায় ভাল কাম কৰি যাব লাগে। তেওঁ এগৰাকী অশিক্ষিত মহিলা আছিল, কিন্তু এগৰাকী অশিক্ষিত মহিলা হৈও তেওঁ ভিজন দেখিছিলে, তেওঁ ডাঙৰ সপোন দেখিছিলে আৰু সেই সপোন বাস্তৱত ৰূপায়িত কৰিছিলে। গতিকে আমি প্ৰত্যেকেই আচলতে সিন্ধুতাই সৎকালক অনুপ্ৰেৰণা লৈ আমিও আমাৰ জীৱনত ভাল কৰ্ম কৰি যাবলৈ সদায়